সমূহ অসমবাসীক নমস্কাৰ। আজি আমি আমাৰ ৰাইজৰ দল হিচাপে ইয়াত বেনাৰিং কৰিব লৈছোঁ। জাষ্ট অপেনিং আজি। ইয়াৰ আগত হয়তো আমি কংগ্ৰেছৰ হৈ কৰিছিলোঁ। কংগ্ৰেছে যিহেতু আমাৰ মানাহ সমষ্টিত টিকেট নাপালে, যাৰ কাৰণে আমি ৰাইজৰ দলত ছাপোৰ্ট দিছে, ৰাইজৰ দলৰ লগত আছোঁ। আজি অপেনিং, আজি আমি ৰাইজৰ দলৰ এই বেনাৰিঙৰ কাৰণে এইবিলাক কাম কৰিছোঁ। এই ল'ৰাবিলাকেও কাম কৰিছে। যিয়ে হওক, এটা কথাই আজি ক'ব বিচাৰোঁ যে ৰাইজৰ দলৰ অবিহনে আমাৰ কোনো জেগা নাই। গতিকে সমূহ ৰাইজক আহ্বান জনাইছোঁ যে ৰাইজৰ দলক ভোট দি বিজেপি চৰকাৰক গদিৰ পৰা হটাবলৈ এটাই উপায় আমাৰ। আৰু এই উপায়টো আজি যিটো সুবিধা আমি পাইছোঁ, কাৰণ 4-5টা দল একেলগ হৈ গঠবন্ধনত আমি যিটো ইলেকশ্যন খেলি আছোঁ ৰাইজৰ দলৰ লগত, এইটো জিকিব 100% কনফাৰ্ম। আৰু ইয়াৰ লগত সমূহ ৰাইজক থাকিবলৈ আহ্বান জনাইছোঁ। আমাৰ কংগ্ৰেছৰ দলৰ ফালৰ পৰা ইয়াত গুলজাৰ হুছেইন আছে, এখেতে এই বিষয়ে দুই এষাৰ ক'ব। এইখিনি। নমস্কাৰ। কি ক'ম, আমাৰ মণ্ডল ৰাজু আহমেদে যিখিনি কাম কৰি আছে আজি নিশ্চয় আহি ভাল লাগিছে। এইখিনি আমাৰ কংগ্ৰেছী ৱৰ্কাৰ লৈ যিখিনি কাম কৰিছে, আগন্তুক দিনলৈকে আৰু বিশেষ ইয়াতকৈ বেছি কাম কৰিব বুলি আশা কৰিছোঁ। আজি যি আমাক মানাহ সমষ্টি দেখা গৈছে, যি আজি মানে আনন্দৰ যি উল্লাস মানে হৈ গৈ আছে, সেইটো নিশ্চিত হৈ আছে যে আমাৰ মানাহ সমষ্টিত আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জিকাটো খাটাং বা নিশ্চিত হৈ আছে। যিহেতু আমাৰ ইয়াতে কংগ্ৰেছ দলৰ পৰা আমাৰ প্ৰাৰ্থিত্ব দিয়া নাই, তো আমি সকলো একেলগে এক গোটবন্ধন হৈ কংগ্ৰেছৰ হৈ কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ, লিপিবদ্ধ হৈছোঁ। আৰু আমাৰ সন্মুখত যি বিজেপি চৰকাৰ আছে, সেই চৰকাৰক আমি গদিৰ পৰা আঁতৰাব লাগে। আৰু আমাৰ গৌৰৱ গগৈক আমাৰ চিফ মিনিষ্টাৰ হোৱাৰ কাৰণে আমি সহায় কৰিব লাগে, যাতে আমাৰ যি অসমৰ যি পৰিস্থিতি, মূল্যবৃদ্ধিৰ যি পৰিস্থিতি, গেছৰ চিলিণ্ডাৰৰ যি পৰিস্থিতি, সকলোখিনি লৈ আমি যি এটা পৰিৱেশত সৃষ্টি হৈ আছোঁ, সেই পৰিৱেশটো আমি ধ্বংস কৰিব লাগে। চবতকৈ এটা কথা ভাল লাগিছে, গোটেই অসমত আমাৰ এটা বস্তু আহিছে যে আমি এইবাৰ দিছপুৰত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত। গৌৰৱ গগৈৰ নেতৃত্বত, গৌৰৱ গগৈৰ কৌশলত আমি কংগ্ৰেছ চৰকাৰ হোৱাটো একদম নিশ্চিত হৈ আছে। আৰু আমি আশা কৰোঁ আমাৰ সমষ্টিটো জিকাই লৈ আমি গৌৰৱ গগৈক সহায় কৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ। তাৰ কথা হ'ল, আমাৰ যি আজি গেছৰ যিটো প্ৰব্লেম, এই প্ৰব্লেম আমি এনেকুৱা ফেচ কৰি আছোঁ। এই প্ৰব্লেম ছল্ভ কৰিবলৈ হ'লে আমি গেছকে ভোট দিব লাগিব।